অসম মাধ্যমিক শিক্ষা পৰিষদে শনিবাৰে পুৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে শিৱসাগৰৰ মেহেদী আলম নামৰ এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থী। বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ তথা শিৱসাগৰ চুকৰগাঁৱৰ মেহেদী আলমে ঘোষণা কৰা পৰীক্ষাৰ ফলাফল অনুযায়ী পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰাৰ বাবেই নিৰুদ্দেশ হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰীক্ষাৰ্থীগৰাকীৰ মাতৃ চেলিনা বেগমে। এই সন্দৰ্ভত ছাত্ৰজনৰ মাতৃয়ে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰাৰ লগতে পুত্ৰ য'তে আছে ঘৰলৈ ঘূৰি আহিবলৈ কাটৰ আহ্বান জনাইছে। মোৰ ল'ৰাটো ৰাতিপুৱা আছিলে, পাছত ৰিজাল্টৰ পাছত এটা ছাবজেক্টত বেয়া হ'ল বুলি ল'ৰাটো ঘৰতে অহা নাই এতিয়ালৈকে। মেট্ৰিক দিছিলে, মানে অসমীয়া ছাবজেক্টটো 3ৰ কাৰণে বেয়া কৰিলে। বেজবৰুৱা। ল'ৰাটো 11টা বজালৈকে নাই। থানাত এজাহাৰটো দিছিলোঁ, এতিয়া ছাৰ নাই বুলি কৈছে, কাগজটো এনেই থৈ দিছে। মোৰ ল'ৰাটো য'তেই আছে আপোনালোকে দেখিলে পঠাই দিয়ক। বেটা তুমি আহা, মই একো নকওঁ। ৰিজাল্ট এবাৰ গেলে আৰু এবাৰ বেয়া হ'লেও একো নকওঁ। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।